জেএমচিএছৰ প্ৰসূতি বিভাগৰ ৩ নং মহলাত ঘটিল অঘটন। জেএমচিএছৰ বেবী এআইচিইউ বিচনাৰ পৰা পৰিল ৪টিকৈ নৱজাতক। জেএমচিএছ কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে মৃত্যুক আঁকোৱালি ল'লে এটি কণমানি কন্যা দেৱশিশুৱে। একেখন বিচনাত ৰখা হৈছিল ৪টিকৈ দেৱশিশুক আৰু গুৰুতৰভাৱে আহত হয় আন ৩টিকৈ শিশু। এদিন পূৰ্বে পিতৃৰ কোলাত উঠি হাঁহি ফূৰ্তিৰে খেলিছিল শিশুটি আৰু দুই এটা সামান্য টেষ্ট আৰু ইনফেকশ্যনৰ বাবে হাস্পতালৰ এনআইচিইউলৈ নিবলৈ পৰামৰ্শ দিয়া হৈছিল চিকিৎসকৰ দ্বাৰা আৰু প্ৰসূতি বিভাগৰ দায়িত্বত আছিল চিকিৎসক পূজা শইকীয়া। চিকিৎসালয় কৰ্তৃপক্ষৰ এনে গাফিলতিৰ বিৰুদ্ধে এতিয়া ক্ষোভ উচ্চাৰিলে শিশুটিৰ অভিভাৱকে। ঘটনা কেন্দ্ৰ কৰি সৃষ্টি হৈছে জেএমচিএছত উত্তপ্ত পৰিস্থিতিৰ। কম যে আমাৰ ইনবৰ্ণৰ মৰ্টেলিটি হ'ল 2% আৰু আউটবৰ্ণৰ মৰ্টেলিটি হ'ল 4% আৰু আমি যোৱা 1.5 বছৰ বা 2 বছৰতে আমাৰ গোটেই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তে আমাৰ নিউবৰ্ণৰ যিটো মৰ্টেলিটি 3%ত আমি ৰাখিছোঁ, যিটো সৰ্বভাৰতীয় পৰ্যায়ত 10 বা 12 বা আমাৰ অসমতো 10 বা 12, কিন্তু আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ইনফেকশ্যন ৰেটটো ইমানেই কম যে আমাৰ ইনবৰ্ণত 3তকৈ কম আৰু আউটবৰ্ণত যিখিনি বাহিৰৰ পৰা আহে সেইখিনি ইনফেকশ্যন হৈয়ে আহে। গতিকে সেইখিনিত 4 কিমান মৰ্টেলিটি। গতিকে সামগ্ৰিকভাৱে আমি যদি চাওঁ যোৱা 1.5 বছৰত আমাৰ মৰ্টেলিটি 3ৰ আশে-পাশেহে আছে। নাই আমাৰ আজিৰ দিনতো আজি আমাৰ প্ৰবেবলি 50 to 54 আউটবৰ্ণতে আছে। ইনবৰ্ণত কিমান আছে মই লোৱা নাই। ইনবৰ্ণত আমাৰ কেপাচিটি বহুত আছে। এতিয়া আমাৰ কেপাচিটি আগতে কম আছিল, কিন্তু ক'ভিডৰ পিছত আমাৰ যিটো ক'ভিডৰ আইচিইউ আছিল সেই ক'ভিডৰ আইচিইউটো আউটবৰ্ণ কৰি দিলোঁ। আউটবৰ্ণ কৰাৰ দিয়াৰ লগে লগে আমাৰ 72খন বিচনা আমি আকৌ বঢ়াই লৈছোঁ। গতিকে আমি কাকো ৰিভিজ নকৰোঁ সেইকাৰণে। কিন্তু কালিৰ ঘটনাটো সম্পূৰ্ণ এটা মানে দুৰ্ঘটনা। মই দুৰ্ঘটনা বুলি এইকাৰণে কৈছোঁ যে মানে তেনেকুৱা আজিলৈকে ময়ো এই ক্ষেত্ৰখনত মই 20 চনৰ পৰাই আছোঁ নিউবৰ্ণ কেয়াৰত। গতিকে আজিলৈকে এনেকুৱা ঘটনা কেতিয়াও হোৱা নাই যে কটৰ পৰা বাগৰি যায়। একাংশ আৰু অভিভাৱকে অভিযোগ কৰিছে যে এনেকুৱা ঘটনা আৰু 2-3 দিন পূৰ্বেও হৈছে। দুই এটা আপোনাৰ নৱজাতকৰ মূৰত আঘাতো নহয়, মূৰ ফুলি যোৱাৰ কথাটো কওঁ যে এই মাকবিলাকে আপোনালোকে হয়তো জানে যে যিবিলাক বেবীৰ ডেলিভাৰীটো 2 ঘণ্টা বা 3 ঘণ্টাৰ ভিতৰতে হৈ নাযায়, তেতিয়া লাহে লাহে যেতিয়া তাৰ অবষ্ট্ৰাকটেড লেবাৰ হয় মূৰটোত এটা খোপাৰ নিচিনা বস্তু হৈ যায়, কেপাত এটা হৈ যায়। সেইটো বস্তুটো কি হয়, বাচ্ছাৰ যিটো আমাৰ যেনেকৈ লাও খোলাটো টান, বেবীৰ লাও খোলাটো নাথাকে সেইখিনি সময়ত। গতিকে যিফালে প্ৰেছাৰ পায় সিফালে তেওঁলোকৰ হেৰিটো বাঢ়ি যায়। সেই খোপা মানে মানুহে ভাবে যে মূৰটো ফুলি আছে, আচলতে মানে আমি যে সেইকাৰণে কওঁ বাচ্ছাক যে সৰিয়হৰ গাৰুত যে দিয়া হয় যাতে কোনো চেপ নলয়, সেইকাৰণে বাচ্ছাৰ যিটো খোপাৰ নিচিনা বা ফুলি থকা বুলি কয় সেইটো ডেলিভাৰীৰ সময়তেই তেওঁলোকৰ অবষ্ট্ৰাকটেড লেবাৰ হয় বা কেতিয়াবা হয় কি ফ'ৰচেপ লাগি হয়। গতিকে সেইকাৰণে ফ'ৰচেপ লাগি হ'ব পাৰে, ইঞ্জুৰি হ'ব পাৰে বা ডেলিভাৰীৰ সময়ত কিবা ইঞ্জুৰি হ'ব পাৰে। গতিকে মই এতিয়া নেদেখাকৈ বা অভিভাৱকৰ কোৱা কমপ্লেইনৰ ওপৰত মই কোনো কমেণ্ট কৰি দিব নোৱাৰোঁ। কাৰণ যদি কয় এতিয়া ধৰক পষ্টিৰিয়ৰ কেপাত হৈ আহে, মই নিজেও মই যেতিয়া ডিউটি কৰি পাইছোঁ লেবাৰ ৰুমত দেখিছোঁ যে কিছুমানৰ একদম খোপাৰ নিচিনা হয়, মাকবিলাকে ভয় খাই যায়, কিন্তু এদিন বা 2 দিন পিছত নিজে নিজে অবজাৰ্ভ হয় ধুনীয়াকৈ আগৰ নিচিনা ৰাউণ্ডৰ ষ্টেপটো লৈ যায়। চাওক বিহিত ব্যৱস্থা চাওক নাই চাওক পলুৱাই পঠাবৰ কাৰণে যদি মই পলুৱাই কিয় পঠাম, মই চাওক মই যদি প্ৰমাণিত হয় যে কাৰোবাৰ চাওক এতিয়ালৈকে চাওক আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তে এগৰাকী চিকিৎসকৰ গাফিলতি প্ৰমাণ হৈছিল। আমি তেওঁলোকৰ এনকুৱাৰী কৰিছোঁ, ডিপি ড্ৰ কৰিছোঁ, ডিপি ড্ৰ কৰি তেওঁলোকৰ ইনক্ৰিমেণ্ট ড্ৰ কৰা হৈছে, ট্ৰেন্সফাৰ কৰা হৈছে, উলিয়াই দিয়া হৈছে। গতিকে মই আপোনালোকক আগত কথা দিলোঁ যে যদি এনকুৱাৰীত যদি ওলাই আহে কাৰোবাৰ নেগলিজেঞ্চ আছে, কঠোৰতৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা হ'ব। নিশ্চয়কৈ যদি এতিয়া চাওক গাফিলতিটো ধৰক ময়ো কৈ দিব নোৱাৰোঁ, কাৰণ মই নাছিলোঁ সেইখিনি সময়ত, আৰু হেডেও কৈ দিব নোৱাৰে। সেইটোৱে চাক্ষুষ প্ৰমাণ লাগিব বা সেই সময়ত নাৰ্ছৰ ডিউটি কাৰ আছিল, গতিকে ইণ্টাৰভিউ হ'ব। তাত এজন আমি অকণমান ছিনিয়ৰ ডক্টৰৰ দ্বাৰা এনকুৱাৰীটো কৰাব দিছোঁ। আৰু বেলেগ ডিপাৰ্টমেণ্টৰ অকল পেডিয়াট্ৰিক্সৰ দিয়াৰ লগে লগে হ'ব কি তেওঁলোকৰ নিজৰ ডিপাৰ্টমেণ্টৰ নহয়, মই বেলেগ ডিপাৰ্টমেণ্টৰ মানুহকো ইনভল্ভ হ'ব দিছোঁ, যাতে ইনভল্ভ হৈ আচলতে কি যাতে ভৱিষ্যতে যে কেতিয়াও এনেকুৱা হ'ব নোৱাৰে তাৰ কাৰণে এটা মই মুখনি মাৰিব লাগিব, 1 নম্বৰ কথা। 2 নম্বৰ কথা হ'ল কি এইটো যে কেনেকৈ হ'ব পালে মই কথা কাৰণটো জানিবই লাগিব। কাৰণ যাতে প্ৰথম আমি যিবিলাক SNCU হওক বা নাৰ্ছৰ সংখ্যা আমি কেতিয়াও কম নকৰোঁ। ইনবৰ্ণত প্ৰবেবলি এতিয়া 24গৰাকী নাৰ্ছৰ ডিউটি দিয়া আছে, আউটবৰ্ণত 21গৰাকী আছে। গতিকে এই নাৰ্ছখিনিক আমি কেতিয়াও বেলেগত লৈ নাযাওঁ।
যেনেকৈ আমি ধৰক আজি নাৰ্ছৰ সংখ্যা নাই ক'ব পৰা টানি নিওঁ, কিন্তু নিউবৰ্ণক আমি কেতিয়াও আমি এফেক্ট নকৰাওঁ। কিন্তু অভিভাৱকসকলে কৈছে যে নিশাৰ ভাগত নাৰ্ছসকল প্ৰায় ডিউটি তেওঁলোক নাযায়। চাওক, অভিযোগটো মই এটা কথা কৈছোঁ যে অভিযোগটো যে যদি দিয়ে, মই ইয়াত আপোনালোকে নিজেও দেখিছে মই 7টা বজালৈ ইয়াত বহি থাকোঁ। যদি অভিভাৱকৰ যদি কিবা যদি তেনেকুৱা কমপ্লেইন আছে, আজিলৈকেতো মোক কোনো অভিভাৱকে আহি কোৱা নাই যে ছাৰ এনেকুৱা হৈছে, মোৰ বেবীটোৱে কেয়াৰ পোৱা নাই। আৰু আপোনালোকৰ এইখিনি মানুহৰ ভিতৰতে মোৰ তাত বহুত মানুহ আহি পেলাই মোক যদি কয় যে ছাৰ এইটো হৈছে, মইতো কেতিয়াও আজিলৈকে কোৱা নাই মই কামটো নকৰোঁ বুলি। মোকতো আজিলৈকে কোনো অভিভাৱকে কোনো এটা কোৱা নাই যে পেডিয়াট্ৰিক্সত মানুহৰ, মই আপোনাক ক'লোঁ দেখোন। কথাটো হ'ল এইটোৱে যে আমি অধ্যক্ষৰ কথাত আমি মানে আশ্বস্ত নহয়। তেওঁলোকে এটা নৰ্মেল এক্সিডেণ্টৰ দৰে দেখাইছে, যিটো কোনো পৰ্যায়ে এটা পৰিয়ালৰ কাৰণে আমি মানি নলওঁ। আমাৰ এটা সপোন, আমাৰ এটা আশা নোহোৱা হৈ গ'ল, যাতে পৰৱৰ্তী সময়লৈকে GMCHত বহুতে আশা বান্ধি আহে, কাৰো যাতে আশা এনেকৈ বিফলে নাযায়। এটা উঠি অহা প্ৰজন্ম এনেকৈ শেষ হৈ যাব নোৱাৰে। আৰু সেইটোক এটা এক্সিডেণ্টৰ দৰে কথা একদম সহজ কথা কৈ অধ্যক্ষই এৰি দিলে নহ'ব, এইটো উচিত তদন্ত হ'বই লাগিব। আৰু আমি দাবী কৰিছোঁ, আমি নিজে অধ্যক্ষক এইমাত্ৰ অনুৰোধ জনাই আহিছোঁ যাতে আজি এই কালি ৰাতিৰ যিটো টীম, এই সম্পূৰ্ণ টীমটোক তদন্ত সম্পূৰ্ণ নোহোৱালৈকে ছাছপেণ্ড কৰক বুলি কৈছিলোঁ। কিন্তু তেওঁলোকে ক'লে যে এতিয়া মুখৰ কথাতে এইটো এনেকৈ কৰিব নোৱাৰি, আমি তদন্ত কৰিম। আৰু এটা বেবী ইউনিটত CC কেমেৰা নথকাটো এটা লাজৰ কথা। অধ্যক্ষই কৈছে যে তাতে বেবীক ফিডিং কৰাই থাকে বা ডাইপাৰ চেঞ্জ কৰাই থাকে, এইবোৰ CC কেমেৰাত দেখিলে বেয়া। সেইকাৰণে আমাৰ ভিতৰত CC কেমেৰা নাই, কেৱল গেটত আছে। তেওঁলোকে গেটতো এনেকুৱা জেগাত CC কেমেৰা আছে য'ত নাৰ্ছ ওলোৱা সময়তহে দেখা পায়, ভিতৰত নাৰ্ছ আছেনে নাই সেইটো দেখা নাপায়। গতিকে আমি দাবী জনাম যাতে এনেকৈ মানে মানুহৰ সপোনবোৰ ধ্বংস হৈ নাযায়। আৰু তাৰ বাবে আমি এখন FIR দিম আজি GMCH কৰ্তৃপক্ষৰ। আমাক শিশুটিৰ একচুৱেলি হৈছিল কি, আমাক অধ্যক্ষই একো আমাক ভালকৈ নজনালে। আৰু আমাক অফিচিয়েলি এতিয়ালৈকে আমাক মানে ICUৰ পৰা আমাক একো জনোৱা নাই, একো এতিয়ালৈকে কৰা নাই। গতিকে আমি GMCH কৰ্তৃপক্ষৰ বিৰুদ্ধে আমি এখন এতিয়া এজাহাৰ দিম। আৰু পৰৱৰ্তী সময়ত আমি তেখেতে আমাক কৈছে যে 2 দিনত তদন্তত আমাক মাতিব, কি কৈছোঁ আমি আপোনালোকক জনাম। মুখ্যমন্ত্ৰীলৈকে এটাই অনুৰোধ, তেখেতক এটা আমি তেখেতে বহুত বিকাশমুখী আঁচনি লৈ ইমান স্বাস্থ্য বিভাগৰ ইমান জয় মই কৈ থাকে, কিন্তু আজি আমি নিজে ভুক্তভোগী, আমি নিজে দেখিলোঁ GMCHৰ শিশুৰ মানে ৱাৰ্ডত কোনো ধৰণৰ আপোনাৰ শিশুৰ বাবে এখন বিচনা এই উন্নত মানৰ নহয়। আপোনালোকে যদি যায় তেতিয়া গম পাব বিচনাবোৰ একেবাৰে দুৰ্বল, য'ত সৰু মানে বেণ্ডেজ মাৰি বিচনাবোৰ জৰা লগাই থৈ দিছে। সেনেকুৱা বিচনাৰ পৰা এটা পৰি যোৱাটো, গতিকে অধ্যক্ষই সেইভাৱে কিজানি ক'লে যে এইটো এটা এক্সিডেণ্ট। আৰু অধ্যক্ষৰ মুখত সেইটো কথা শোভা নাপায়। আৰু মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনাম যাতে আজিৰ এই মুহূৰ্তৰ পৰাই GMCH কৰ্তৃপক্ষত তেখেতে নিজে আহি এবাৰ চাই আৰু আমাক যাতে এটা উচিত ন্যায় দিয়ে। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।